আপোনালোকক সেৱা জনাইছো আৰু মোৰ ইউটিউব চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। এটো যে টেষ্টি কিচেনলৈ স্বাগত জনাই আজি ৰেচিপি লৈ আহিছো কণী আৰু দৈৰ মালপোৱা। এই কণী আৰু দৈৰ মালপোৱা বনাবৰ কাৰণে মই কি কৰিছো, এয়া বাটি এটাৰে এয়া 1 কাপ আটা লৈ লৈছো আৰু এয়া চাও আধা কাপ ময়দা লৈছো, সোৱাদ অনুসাৰে এয়া নিমখ দিছো আৰু অকণমান চেনি দি দিছো অলপ মিঠা লাগিবৰ কাৰণে। এইটো মই সুন্দৰকৈ মিক্স কৰিলো, মিশ্ৰণটো এয়া সুন্দৰকৈ সানিলো। এয়া চাও এইটো সুন্দৰকৈ সানি ললো। এতিয়া কি কৰিম, মই দৈ বোলোতে এইটো ডাঠ দৈটো নিদিও দেই, দৈৰ যিটো চানা বাহিৰৰ পানীটো মই এই পানীটো দিম। ইয়াত মই ডাঠ দৈটো দিয়া নাই, মই এয়া অলপ অলপকৈ দি সানি গৈ থাকিম, কাৰণ একেবাৰতে বেছিকৈ দিলে মিশ্ৰণটো বেছি হেৰি হৈ যাব পাৰে। এয়া এইখিনি দি দিলো, এইখিনি দি সুন্দৰকৈ এতিয়া মই সানি লম। এয়া দেখিছেনে, মানে সনাটোৰ লগত বহুত কথা হয়। এতিয়া ইয়াতে মই এয়া অলপমান বেকিং পাউডাৰ, চৌদা নহয় দেই, বেকিং পাউডাৰটো এই সৰু চামুচখনৰ 4 ভাগৰ 1 ভাগ দিছো। দি পেলাই এইটো সুন্দৰকৈ এতিয়াও মই এইটো সুন্দৰকৈ সানিম যাতে মিক্স হৈ যায়। দেখিছেনে, এইখিনি সুন্দৰকৈ সানি পেলাম এতিয়া। এয়া চাও বৰ সুন্দৰ ৰেচিপি। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব মাই এইটো যে টেষ্টি কিচেন, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। আৰু অকণমান এইখিনিতে অকণমান দি দিওঁ, যদিও মিছ হৈছে তথাপি অকণমান লাগিব, সেইকাৰণে অকণমান এয়া মই হেৰি দি দিলোঁ, দৈৰ পানীকণ দি দিলোঁ। দি পেলাই মই কি কৰিম চাওক, ইয়াতে এয়া কণীটো ভাঙি পেলাই ইয়াতে দি দিম। কণীটো এটা ভাঙি দি দিলোঁ, দি এতিয়া এইটো খুব সুন্দৰকৈ কেৱল ফেটিম। এইটো চাওক, যিমান সানিব সিমান বস্তুটো হেৰিটো বেছি হৈ যায়। খুব সুন্দৰকৈ খানাটোৰ লগত নিৰ্ভৰ কৰে। ইতিমধ্যে এইখিনি চাওক এয়া সুন্দৰকৈ ফেটা হৈ গ'লে। এতিয়া মই কি কৰিম, এইটো এনেকে ঢাকি 10 মিনিট সময় মই এনেকে ৰাখি থৈ দিম। ইতিমধ্যে 10 মিনিট হৈ গ'ল, এইটো লাহেকৈ অকণমান অঁতৰাই থলোঁ আৰু এয়া গেছটো জ্বলাই কেৰাহী এটা পাতি দিলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াতে মই এয়া অলপমান তেল দি দিলোঁ। তেল ৰিফাইন হ'লে ভাল হয়। তেলটো অকণমান গৰম হ'বলৈ দিম, সম্পূৰ্ণ গৰম হ'বলৈ নিদিওঁ। তেলটো অলপ গৰম হোৱাৰ লগে লগে মই ইয়াতে এয়া চাওঁ পিঠা দিয়াই আৰম্ভ কৰিছোঁ, মালপোৱা ভজা আৰম্ভ কৰিছোঁ। বৰ সুন্দৰ ৰুচিযুক্ত মালপোৱা হয়, এইটো খাবলৈ বহুতেই সোৱাদ হয়। এয়া সুন্দৰকৈ ফুলি আহিছে, এতিয়া অকণমান লুটিয়াই দিম মই। এয়া দেখিছেনে, ইতিমধ্যে চাওক এইটো সুন্দৰকৈ হৈ গৈছে। এইটো কাটি ৰাখিলোঁ। ইতিমধ্যে চাওক কি সুন্দৰকৈ দৈ আৰু কণীৰে বনোৱা মালপোৱা প্ৰস্তুত হৈ গ'ল। এই সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। এইটো চাওক কি সুন্দৰ হৈছে, কি কোমল কোমল হৈ গৈছে। গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতি দিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ।